বিটিচিৰ ভিতৰতো ফেক্টৰ, বিটিচিৰ বাহিৰতো। হাগ্ৰামা ফেক্টৰে নতুন চিন্তা কৰিবলৈ বাধ্য কৰাইছে বিজেপিক। শাসনাধিষ্ঠ বিজেপিয়েও এতিয়া জানে বুজে হাগ্ৰামা মহিলাৰীক বাদ দি নচলে বিটিআৰৰ ৰাজনীতি। 2020 বিটিচি নিৰ্বাচনত মেজিক নম্বৰ 21লৈ 4খন আসন কম থকাৰ বাবেই বিটিচিৰ গাদীত বহাৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল বিপিএফ। বিপৰীতে বিজেপিৰ 9খন, ইউপিপিএলৰ 12খন আৰু জিএছপিৰ 1খন আসন মিলাই বিটিচিত চৰকাৰ গঠন কৰিছিল বিজেপি মিত্ৰজোঁটে। দীৰ্ঘদিন শাসনত থাকি এই 5 বছৰ বিৰোধীৰ আসনত বহিবলগীয়া হোৱা হাগ্ৰামা মহিলাৰীৰ কাষৰ পৰা বহু নেতা আঁতৰি গ'লেও বিটিচিৰ তৃণমূলত এতিয়াও শক্তিশালী বিপিএফ। বিটিচিৰ অন্তৰ্গত 5 জিলাৰ কোকৰাঝাৰ, চিৰাং এতিয়াও দুৰ্গ হাগ্ৰামা বাহিনীৰ। বাক্সা, তামুলপুৰ ইউপিপিএলৰ, ওদালগুৰিত সংগঠন ভাল বিজেপিৰ। এই 5 জিলাৰ যি দুখন জিলাত বিপিএফ অতি শক্তিশালী, সেই 2 জিলাত ইউপিপিএল বিজেপিৰ প্ৰভাৱ যথেষ্ট কম। বিপৰীতে বিপিএফৰ আকৌ কম বেছি পৰিমাণে শক্তি আছে তামুলপুৰ, বাক্সা, ওদালগুৰিতো। অকল বিটিচিতে নহয়, বিটিচিৰ বাহিৰতো বড়ো নেতা হিচাপে প্ৰমোদ বড়োতকৈ হাগ্ৰামাৰ কথা বেছি চলে। এনে প্ৰেক্ষাপটত বিজেপিয়ে বিটিচিৰ সমান্তৰালকৈ 26 সাপেক্ষে ৰাজনীতিৰ পাক কি হ'ব বুজি হাগ্ৰামা মহিলাৰীকো বিকল্প হিচাপে ৰখাৰ চিন্তা কৰিছে। বিজেপিয়েও জানে হাগ্ৰামা কংগ্ৰেছৰ লগ লাগিলে ক্ষতি হ'ব বিজেপিৰ। যাতে হাগ্ৰামা কংগ্ৰেছৰ পক্ষলৈ গুচি নাযায়, তাৰ বাবে খেলৰ আগতেই ফিল্ডিং সজাইছে বিটিচিত। প্ৰয়োজনত হাগ্ৰামা প্ৰমোদ দুয়োকে লৈ বৰভূমিৰ ৰাজনীতি আগবঢ়াই নিব ৰাজনৈতিকভাৱে চতুৰ কৌশলী বিজেপিয়ে। এই সম্ভাৱনা কিয়? পুনৰ এবাৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ এই বক্তব্যটো শুনক। কিয় মিত্ৰতা নথকা স্বত্তেও হাগ্ৰামালৈ দৰত বিজেপিৰ? হাগ্ৰামাৰ বিৰুদ্ধে কিয় প্ৰাৰ্থী নিদিয়ে বিজেপিয়ে? আমাৰ দলৰ এটা নীতি আছিলে, সিদ্ধান্ত আছিল, হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়া বৰ্তমান বিটিচি প্ৰধান, তেখেত য'ত নিৰ্বাচন খেলিব দুয়োজনে, সেই স্থানত আমি প্ৰাৰ্থী থিয় নকৰোঁ বা প্ৰাৰ্থী প্ৰক্ষেপ নকৰোঁ। বিজেপিয়ে মূলতঃ বিটিচিৰ গ্ৰাউণ্ড ৰিয়েলিটি জানিছে, বুজিছে। সেয়ে পকি উঠিব পৰা ৰাজনীতিত হাগ্ৰামা ফেক্টৰক সন্মান কৰি বিজেপিয়ে বাট চাব ফলাফললৈ। হয়তো ফলাফলতে বুজা যাব প্ৰমোদ বড়োৰ শক্তি কি, হাগ্ৰামাৰ শক্তি কি। আৰু 26ৰ বিধানসভা নিৰ্বাচনত বিটিচিৰ 15টা সমষ্টিক লৈ বিজেপিয়ে কি ৰণনীতি কাক লগত লৈ কৰিব, সেয়াও স্পষ্ট হ'ব। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।